সৰ্বানন্দ সোণোৱাল জিন্দাবাদ, সৰ্বানন্দ সোণোৱাল জিন্দাবাদ। সৰ্বানন্দ সোণোৱালক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মঞ্চতে আজি কেইবাবছৰ আগত লাইনা মঠাইৰ কথা ঘোষণা কৰিছিল। মঠাই 5 কিলোমিটাৰ নিৰ্মাণ হ'ল। আজি এই মঞ্চতে তেখেতে পলিটেকনিক এখন নিৰ্মাণৰ কথা অৱগত কৰিছে আৰু 30খন বিচনাযুক্ত চিকিৎসালয় ঘোষণা কৰিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কথাৰ মানুহ, কামৰ মানুহ। গতিকে আটাইকেইটা সমস্যা সমাধান হ'ব বুলি আমি আশাবাদী। সকলোকে ইয়াত উপস্থিত থকাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ 6খন মণ্ডল সমিতিৰ পৰা আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। শদিয়া সমষ্টিত আয়োজিত এই নিৰ্বাচনী প্ৰচাৰ সভা, আজি সভাত আমাৰ মধ্যমণি আজি অনুষ্ঠানৰ মূল আকৰ্ষণ আগন্তুক 9 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব লগা অসম বিধানসভা নিৰ্বাচন 2026 AGP সন্মিলিত গণশক্তি সমৰ্থিত প্ৰাৰ্থী পৰম শ্ৰদ্ধাৰ বলিন চেতিয়া ডাঙৰীয়া, যিগৰাকী বিধায়কে যোৱা 4টা কাৰ্যকাল আপোনালোকৰ আশীষ লৈ দক্ষতাৰে কঠোৰ পৰিশ্ৰম কৰি ৰাইজক সেৱা আগবঢ়ালে। 5মবাৰৰ বাবে তেখেত আহিছে আপোনালোকৰ মাজলৈ আশীষ বিচাৰি। ময়ো আজি বলিন চেতিয়াৰ হৈ আপোনালোকৰ আশীৰ্বাদ বিচাৰি আপোনালোকৰ সন্মুখত থিয় হৈছোঁ। কাৰণ এটা কথা আপোনালোকে সকলোৱে মূল্যাংকন কৰিবই লাগিব যে আজি একবিংশ শতিকাৰ এই প্ৰতিযোগিতাৰ পৃথিৱীত বিজ্ঞানৰ প্ৰযুক্তিয়ে মানৱ সমাজৰ দৈনন্দিন কাৰ্যসূচীত শক্তিশালী প্ৰভাৱ বিস্তাৰ কৰিছে আৰু যুগটোত তীব্ৰ প্ৰতিযোগিতা আৰম্ভ হৈছে। গতিকে এই প্ৰতিযোগিতাত আমি সকলোৱে অংশগ্ৰহণ কৰিবই লাগিব। আমাৰ নিজস্ব শক্তি, ভক্তি, জ্ঞান, বুদ্ধি, বল, সততা, নিষ্ঠা, দক্ষতা, দৃঢ়তা, একাগ্ৰতা আৰু অনুশাসন, এই গোটেই উপাদানবিলাকক গণতন্ত্ৰৰ মানৱতাৰ উপাদানবিলাকক মূল্যাংকন কৰি আমি আগন্তুক ভৱিষ্যতটো উঠি অহা প্ৰজন্মৰ বাবে গঢ় দিব লাগিব প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি। কাৰণ মই সেইবাবে ভাবোঁ যে শদিয়া বিধানসভা সমষ্টিৰ এই ডাঙৰীয়া অঞ্চলটো শিক্ষাৰ দিশত আগৰণুৱা বুলি এটা সুনাম আছে। ইয়াৰ মহিলাসকল অত্যন্ত সামাজিক সাংস্কৃতিক দিশত আগৰণুৱা। গতিকে মোৰ দৃঢ় বিশ্বাস যে আপোনালোকৰ যি বিবেচনা শক্তি আছে, এই বিবেচনা শক্তিয়ে উচিত বিবেচনা আপোনালোকে এই নিৰ্বাচনটো প্ৰদান কৰিব। কাৰণ মই বলিন চেতিয়াক ব্যক্তিগতভাৱে জানো। অত্যন্ত সৰল আৰু স্পষ্টবাদী। মানুহজনক অধ্যয়ন কৰিবলৈ একো অসুবিধাই নাই। মনটো একদম ৰাজহুৱা, হয়নে নহয় বলিন? কাৰণ ইয়াৰ যিটো সৰল মনটো, ই নিজৰ আচৰণত প্ৰকাশ কৰে। ইয়াৰ কোনো জটিলতা নাই, কৃত্ৰিমতা নাই। প্ৰাকৃতিক আচৰণ কৰি আজি অতদিনে শদিয়া বিধানসভা সমষ্টিৰ ৰাইজক নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে। গতিকে সেইকাৰণে মই মৰমতে আহিছোঁ ইয়াৰ হৈ প্ৰচাৰ কৰিবৰ কাৰণে। মই এই জিকাটো বিচাৰোঁ। আৰু এইবাৰ কিন্তু আপোনালোকক মই এটা আপোনালোকৰ পৰা প্ৰতিশ্ৰুতি লওঁ, দিবনে? এইবাৰ 4বাৰটো আপোনালোকে জিকালে, বহুত আপোনালোকৰ উল্লেখযোগ্য অৱদান আছে, সহযোগিতা আছে। এইবাৰ 5মবাৰত মই ভাবোঁ গোটেই অসমৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত আটাইতকৈ সৰহ সংখ্যক ভোট আপোনালোকে দি বলিন চেতিয়াক জয়যুক্ত কৰিছে। মানে অসমৰ বিধানসভা নিৰ্বাচনত এটা ইতিহাস ৰচনা কৰিব লাগে শদিয়া সমষ্টিৰ ৰাইজে। পাৰিবনে?
পাৰিবনে? এতিয়া বলিন চেতিয়াই মোক কৈছে যে সৰ্বমুঠ ভোটাৰ কিমান? 2,04,000 নহয়? 2,04,000 ভিতৰত আপোনালোকে কিমান টাৰ্গেট কৰিব কওকচোন? লক্ষ্য কেনেধৰণে স্থিৰ কৰিব? 2,04,000 ভিতৰত কিমানখিনি ভোট সংগ্ৰহ কৰিব? কাৰণ ভোট সংগ্ৰহ কৰিব লগা হ'লে আপোনালোকে পৰিশ্ৰমো কৰিব লাগিব। ইয়াতে কথাষাৰ কৈ পেলাই সামৰিলে নহ'ব। ঘৰে ঘৰে গৈ প্ৰতিগৰাকী ভোটদাতা নাগৰিকক শ্ৰদ্ধা জনাই তেখেতক আবেদন জনাব লাগিব যে দেউতা বা মা, দাদা বা বৌ, মামা, মামী, খুৰা, খুৰী, দদাই, ভতিজা যি আছে, বৰদেউতা, আমি শ্ৰদ্ধা সহকাৰে প্ৰণাম জনাই তেখেতক আশীৰ্বাদ ল'ব লাগিব, অনুৰোধ কৰিব লাগিব যাতে ভোটটো অনাহকত বিৰোধীক দি পেলাই নষ্ট নকৰে। কাৰণ বিৰোধীয়ে এতিয়া মই দেখিছোঁ কংগ্ৰেছ, ৰাইজৰ দল আৰু AJP এখেতসকলে নানা ধৰণৰ কথা কৈ মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছে। কিন্তু এখেতসকলৰ কোনো ধৰণৰ এজেণ্ডা নাই যে আগন্তুক দিনত অসমখনক কলৈকে নিব। কাৰণ মই কৈছোঁৱে আৰম্ভণিতে প্ৰতিযোগিতা। একালত এনে এটা বাতাবৰণ আছিল, সাধাৰণভাৱে থাকিলেও চলি যায়। কিন্তু এতিয়া সেই দিন নাই। এতিয়া শিক্ষাৰ হাৰ বৃদ্ধি হৈছে, প্ৰগতি দিনক দিনে তীব্ৰ ৰূপ ধাৰণ কৰিছে, মানৱতাই সভ্যতাৰ উচ্চ স্থানত অৱস্থান কৰিব বিচাৰে। মহাকাশ বিজ্ঞান, মহাসাগৰ বিজ্ঞান, চৌদিশে বিজ্ঞানৰ জোৱাৰ সৃষ্টি হৈছে। আৰু বিজ্ঞানৰ লগে লগে গৱেষণাও মাত্ৰা বৃদ্ধি পাইছে। এটা সময়ত লাল বাহাদুৰ শাস্ত্ৰী কৈছিল, জয় জৱান জয় কিষাণ। তাৰ পাছত বাজপেয়ী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ তাত এটা শব্দ সংযোজন কৰিলে। লাল বাহাদুৰ শাস্ত্ৰী দুটা শব্দ ক'লে, জয় জৱান জয় কিষাণ। অৰ্থাৎ আমাৰ সামৰিক বাহিনীত কাম কৰা প্ৰতিগৰাকী চিপাহীক জয়গান গালে, তেখেতসকলৰ হৈ তেখেতসকলৰ বীৰত্বক প্ৰশংসা কৰিলে। সমান্তৰালভাৱে গোটেই ভাৰতবৰ্ষখন কৃষিভূমি, কৃষিভিত্তিত আমাৰ সভ্যতা গঢ় লৈ উঠিছে, সংস্কৃতি গঢ় লৈ উঠিছে, সমাজ ব্যৱস্থা গঢ় লৈ উঠিছে। গতিকে সেইকাৰণে কৃষি আৰু ঋষি অবিহনে ভাৰতবৰ্ষৰ সনাতন সংস্কৃতি সংজ্ঞা সম্পূৰ্ণ হ'ব নোৱাৰে। গতিকে লাল বাহাদুৰ শাস্ত্ৰী ক'লে, জয় কিষাণ, জয় জৱান জয় কিষাণ। আৰু বাজপেয়ী ডাঙৰীয়াই তাত সংযোজন কৰিলে, জয় বিজ্ঞান। আৰু মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা নতুন শব্দ সংযোজন কৰিলে, জয় অনুসন্ধান। অনুসন্ধান মানে ৰিচাৰ্চ, গৱেষণা। কাৰণ গৱেষণা নকৰিলে আমি উপৰি পুৰুষক আৱিষ্কাৰ কৰিব নোৱাৰোঁ। আজি আমি সোণোৱাল সম্প্ৰদায়ৰ লোকসকলে বাইথৌ, শ্ৰী শ্ৰী বাইথৌ পূজা, বাইথৌ মন্দিৰত, বাইথৌ দেৱতাৰ শ্ৰীচৰণত ভক্তিভাৱে সমৰ্পিত ভাৱনাৰে মূৰ দোৱাই আশীষ বিচাৰোঁ। গোটেই বছৰটো পৰিয়ালটোৰ, সমাজখনৰ মংগলময় কামনা কৰোঁ। পৃথিৱীৰ মানৱ সমাজত শান্তি বিচাৰোঁ। এই যে বাইথৌ দেৱতাৰ ইতিহাস যদি জানিব লগা হয়, ইয়াৰ মূল ক'ৰ পৰা কেনেধৰণে আহিল, এই আমাৰ সোণোৱাল সম্প্ৰদায়ৰ লোকবিশ্বাস। গতিকে এই বিশ্বাসটো আমি, এই আস্থাটো আমি কেনেধৰণে পাবলৈ সক্ষম হ'লোঁ? আমি ইতিহাস অধ্যয়ন কৰিব লাগিব, গৱেষণাৰ যোগেদি ইয়াৰ মূলটো বিচাৰি যোৱাৰ প্ৰয়াস কৰিব লাগিব। গতিকে ভাৰতবৰ্ষখনকো জানিব লগা হ'লে আজিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, গৱেষণাত নিজকে আত্মনিয়োগ কৰিবই লাগিব। সমাজখনক জানিব লাগিব, সমাজৰ ইতিহাস জানিব লাগিব। গতিকে মই ভাবোঁ যে সেই দৃষ্টিভংগীৰে এতিয়া পৃথিৱীৰ বুকুত প্ৰতিযোগিতাৰ মাত্ৰা বৃদ্ধি পাইছে। এই প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰিব লাগিব। আজি সভাত বলিন চেতিয়া ডাঙৰীয়াৰ লগতে উপস্থিত আছে আমাৰ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰদ্ধেয় টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া। আমাৰ সভাত উপস্থিত আছে শুভলক্ষ্মী চেতিয়া ডাঙৰীয়ানী,
সীমান্ত মৰাণ ডাঙৰীয়া, বিৰাজ সোণোৱাল ডাঙৰীয়া, বসন্ত সোণোৱাল ডাঙৰীয়া, দীপ্তি শইকীয়া সোণোৱাল ডাঙৰীয়ানী, বিপুল সোণোৱাল ডাঙৰীয়া, ৰাণা হাজৰিকা ডাঙৰীয়া, ৰাজু দাস ডাঙৰীয়া, অনিল সোণোৱাল ডাঙৰীয়া, মোহন সোণোৱাল ডাঙৰীয়া, যতীন বৰুৱা ডাঙৰীয়া, অসীম সোণোৱাল ডাঙৰীয়া, সঞ্জয় শ্বাহ ডাঙৰীয়া, গৌৰৱ চৌধুৰী ডাঙৰীয়া, বলিন হাতীবৰুৱা ডাঙৰীয়া, আৰু কোনোবা আছে নেকি? থাকি গ'ল নেকি? কটা ইয়াতে নাই নহয়? ঠিক আছে। আৰু পঞ্চায়ত প্ৰতিনিধিসকল, মৰ্চাৰ সভাপতিসকল আৰু সমবেত পৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল, ভাৰতীয় জনতা পাৰ্টি এই পাৰ্টিটোৱে জন্মলগ্নৰ পৰা এটি কথাত বিশেষ প্ৰাধান্য দি আহিছে যে ভাৰতবৰ্ষৰ ৫,০০০ বছৰ পুৰণি সভ্যতাৰ সংস্কৃতি, আধ্যাত্মিক পৰম্পৰাৰ মূল্যবোধটো আমি ভাৰতবৰ্ষৰ ৰাজনীতি পথাৰত জীয়াই ৰাখিম। সেই যুক্তিৰে ভাৰতবৰ্ষৰ ৰাজনীতি পথাৰত আত্মপ্ৰকাশ কৰিছিল 1980 চনৰ 6 এপ্ৰিল তাৰিখে। প্ৰথম দলটোৰ নেতৃত্ব বহন কৰিছিল বাজপেয়ী ডাঙৰীয়া, আদৱানী ডাঙৰীয়া। তেতিয়াৰ পৰাই ধাৰাবাহিকভাৱে দলটোৱে কঠোৰ পৰিশ্ৰম কৰি ভাৰতবৰ্ষৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে এই বিশাল উপমহাদেশত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী, ভাষাভাষী, ধৰ্মাৱলম্বী লোকৰ ওচৰলৈ গৈ তেখেতসকলক আমি সঁহাৰি বিচাৰিলোঁ যে আমাক আপোনালোকে চৰকাৰ পৰিচালনা কৰাৰ বাবে সুযোগ প্ৰদান কৰক। পৰৱৰ্তী সময়ত ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থনা স্বীকাৰ কৰিলে আৰু আমাৰ প্ৰথম বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ অৰ্থাৎ NDA চৰকাৰৰ প্ৰধানমন্ত্ৰী হ'ল অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া। আৰু 2014 চনত 140 কোটি জনগণৰ আশীষ লৈ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত হ'ল। তেতিয়াৰ পৰাই এটা কথা স্পষ্ট কৰা হৈছিল যে সকলো লোকক আস্থা আৰু বিশ্বাসত লৈ সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস সবকা প্ৰয়াস নীতিৰে আমি ভাৰতবৰ্ষক উন্নয়নৰ ক্ষেত্ৰত দৃঢ়তাৰে আগুৱাই নিম। ভাৰতবৰ্ষৰ বুকুত বসবাস কৰা 4টা সম্প্ৰদায়, বিশেষকৈ তেখেতে সদায় এইটো বিশ্বাস কৰে, বেলেগ সম্প্ৰদায় নহয়, 4টা সম্প্ৰদায়। এটা হ'ল খেতিয়ক, মহিলা, যুৱ আৰু দৰিদ্ৰ। এই 4টাই গোটেই ভাৰতবৰ্ষত বিৰাজমান। এই 4টা মূল বিষয়বস্তুক বা মূল ভেটিক যদি আমি শক্তি প্ৰদান কৰিব পাৰোঁ, ভাৰতবৰ্ষ সামগ্ৰিকভাৱে শক্তিশালী হ'ব, স্বাৱলম্বী হ'ব আৰু ভাৰতবৰ্ষৰ স্বাভিমান বিশ্বৰ বুকুত শক্তিশালী ৰূপত জিলিকি উঠিব। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই 4টা খণ্ডক বিশেষভাৱে প্ৰাধান্য দি তেখেতৰ উন্নয়নৰ যাত্ৰা 2014 চনত আৰম্ভ কৰিলে আৰু সেই যাত্ৰা আজি ফলপ্ৰসূ হ'ল। প্ৰথমতে তেখেতে ক'লে যে বেটি বচাও বেটি পঢ়াও, অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰতিটো সম্প্ৰদায়, প্ৰতিটো জনগোষ্ঠী, প্ৰতিগৰাকী মহিলাক যদি আমি শক্তি প্ৰদান কৰিব নোৱাৰোঁ, মহিলা সমাজ যদি ভাৰতবৰ্ষত দুৰ্বল হৈ থাকে, ভাৰতবৰ্ষ শক্তিশালী হ'বই নোৱাৰে। ভাৰতবৰ্ষ শক্তিশালী কৰিব লগা হ'লে মহিলাসকলক উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰিব লাগিব, শিক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব লাগিব আৰু নেতৃত্ব বিভিন্ন কৰ্মপথাৰত প্ৰদান কৰাৰ বাবে সুযোগ প্ৰদান কৰিব লাগিব। আৰু সেই কাম মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা 11 বছৰে নিৰন্তৰ কৰাৰ বাবে আজি মহিলা সমাজ সমগ্ৰ দেশতেই উৎফুল্লিত হৈছে আৰু প্ৰায় সংখ্যক মহিলাই আজি উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হৈছে আৰু নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ ক্ষেত্ৰতো মহিলাসকলে অগ্ৰণী ভূমিকা পালন কৰিছে। কৰিছেনে নাই বাইদেউসকল? কৰিছেনে নাই? আজি ক'ব আকৌ, উল্লেখযোগ্য ভূমিকা পালন কৰিছে। ঠিক তেনেধৰণে যুৱশক্তি সবলীকৰণ, অৰ্থাৎ ভাৰতবৰ্ষৰ বুকুত 65% বিল' 35 years of age, অৰ্থাৎ পৃথিৱীৰ যিমানবিলাক ৰাষ্ট্ৰ আছে আটাইতকৈ বেছি
যুৱক যুৱতী থকা ৰাষ্ট্ৰখনে হৈছে ভাৰতবৰ্ষ। আৰু যুৱক যুৱতী হৈ থকা অৱস্থাতেই অসাধ্য সাধন কৰিব পাৰে, কঠোৰ পৰিশ্ৰম কৰিব পাৰে, তেজস্বী হ'ব পাৰে, উদ্যমী হ'ব পাৰে, অত্যন্ত সাহসী হ'ব পাৰে, অত্যন্ত আত্মবিশ্বাসী হ'ব পাৰে, অত্যন্ত পৰিশ্ৰমৰ যোগেদি উল্লেখযোগ্য সফলতা বুটলি ল'ব পাৰে। গতিকে এখন ৰাষ্ট্ৰক শক্তিশালী কৰিব লগা হ'লে এই চাৰিটা পিলাৰ, মহিলা আৰু যুৱক আৰু খেতিয়কসকলে যদি উপাৰ্জন বৃদ্ধি কৰিব পৰা যায়, খেতিয়কসকলে উৎপাদিত সামগ্ৰী যদি উচিত মূল্য পায়, খেতিয়কসকলৰ যদি কেতিয়াবা খেতি পথাৰ নষ্ট হয় বানপানী বা প্ৰাকৃতিক দুৰ্যোগৰ বাবে, তাৰ বাবে যদি ক্ষতিপূৰণ পায়, খেতিয়কৰ যদি উপাৰ্জন দুগুণৰ পৰা তিনিগুণ হয়, তেতিয়াহ'লে প্ৰতিটো খেতিয়ক পৰিয়াল সুখেৰে জীৱন যাপন কৰিবলৈ সক্ষম হ'ব আৰু তেখেতসকলৰ পৰিয়ালবিলাক উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব। এইটো তিনিটা পিলাৰ। আৰু চতুৰ্থটো দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা, যাৰ হাতত অন্ন বস্ত্ৰ বাসস্থান অভাৱ, ৰুটি কাপৰা মাকান নাই। অৰ্থাৎ আটাইতকৈ এটা পৰিয়ালক জীৱনত সন্মানজনকভাৱে জীয়াই থাকিবৰ বাবে যিখিনি মৌলিক সা সুবিধাৰ প্ৰয়োজন, সেইখিনি যদি নাথাকে তেতিয়া সেইখন ৰাষ্ট্ৰ কেতিয়াও মহান হ'ব নোৱাৰে। সেই যুক্তিতেই ভাৰতবৰ্ষৰ বুকুত যাতে কোনো দৰিদ্ৰ পৰিয়ালে কাৰোবাৰ চোতালত শুব নালাগে, ৰাস্তাৰ ফুটপাথত পৰি থাকিব নালাগে, তাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ যোগেদি 1.5 লাখ টকাকৈ আৰ্থিক সহযোগিতা আগবঢ়াই সমগ্ৰ ভাৰতবৰ্ষতে অধিক সংখ্যক দৰিদ্ৰক এটা পকা ঘৰ উপহাৰ দিলে। আৰু তেখেতক ঘৰটো দিয়াই নহয়, তাত বিজুলী কালেকশ্যন কৰিলে আৰু কেঁচা খৰিত ভাত ৰন্ধাৰ পৰিৱৰ্তে ৰন্ধন গেছ দিলে। ইয়াৰ উপৰি বিশুদ্ধ খোৱা পানীৰ বাবে জল জীৱন মিছন আৰম্ভ কৰিলে আৰু কোনো পৰিয়ালৰ যাতে ভোকত থাকিব নালাগে তাৰ বাবে বিনামূলীয়াকৈ অন্নমুঠি যোগান ধৰিলে। আৰু সেই দুখীয়া পৰিয়ালৰ যদি জটিল ৰোগ হয়, কেঞ্চাৰ বা কিডনী বেমাৰ হয়, সেই পৰিয়ালে কেতিয়াও চিকিৎসালয় যাব নোৱাৰে, কাৰণ পইচা পাতি নাই। তাৰ বাবে আয়ুষ্মান ভাৰতৰ যোগেদি 5 লাখ টকালৈকে চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ কাম কৰিলে। এনেধৰণে এগৰাকী ব্যক্তিৰ মান সন্মান স্বাভিমান সমাজত সুৰক্ষিত কৰিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উল্লেখযোগ্য আঁচনিবিলাক ৰূপায়ণ কৰাৰ বাবে আজি শুনি ভাল পাব। পৃথিৱীৰ বুকুত অভিলেখ সৃষ্টি কৰা সফলতা মোদী ডাঙৰীয়াই বুটলিবলৈ সক্ষম হ'ল। এই গোটেই যে কাৰ্যসূচীবিলাক কৰিলে, জন ধন যোজনাৰ যোগেদি কংগ্ৰেছ চৰকাৰ 55 বছৰ আছিল, কিন্তু দুখীয়া মানুহৰ হাতত, দিন হাজিৰা কৰা মানুহৰ হাতত যে তেখেতসকলৰ বেংকৰ একাউণ্ট নাই, বেংকৰ একাউণ্ট নাথাকিলে যে টকা পইচা উপাৰ্জিত টকা পইচা সুৰক্ষিত হৈ নাথাকে, এই কথাবিলাক কংগ্ৰেছ দলটোৱে চৰকাৰত থাকি উপলব্ধি কৰিব নোৱাৰিলে। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জন ধন যোজনাৰ যোগেদি 60 কোটি, ভাৰতবৰ্ষৰ 140 কোটি মানুহৰ ভিতৰত 60 কোটি মানুহৰ বাবে বেংকৰ একাউণ্ট খুলি তেখেতসকলক সন্মানজনকভাৱে সমাজত জীয়াই থকা উপাৰ্জিত ধন সুৰক্ষিত কৰাৰ এটা ব্যৱস্থা প্ৰদান কৰিলে। এনেধৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দৰিদ্ৰ মানুহৰ বাবে কাম কৰোঁতে আপোনালোকক মই মূল কথাটো কওঁ, কিমান সংখ্যক দৰিদ্ৰ সীমাৰেখাৰ পৰা উদ্ধাৰ কৰিলে জানেনে? 25 কোটি। অসমৰ জনসংখ্যা 3,40 লাখ। 25 কোটি দৰিদ্ৰ লোকক দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰা উদ্ধাৰ কৰি আজি আৰ্থিক অৱস্থা সবল কৰি তুলিলে। গতিকে এই হৈছে দৰিদ্ৰ নাৰায়ণ, অন্তদয়া, অৰ্থাৎ সমাজৰ আটাইতকৈ দুৰ্বল মানুহজনক শক্তি প্ৰদান কৰাটো হৈছে মানৱ ধৰ্ম, মানৱ সেৱা, ৰাষ্ট্ৰ সেৱা, যিটো কাম মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰি পেলাই পৃথিৱীৰ বুকুত এটা অভিলেখ স্থাপন কৰিলে। আজি আপোনালোকে শুনি ভাল পাব, পৃথিৱীৰ আটাইতকৈ ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়, আমেৰিকা, ইউৰোপ, কানাডা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, জাপান, এই বিশ্ববিদ্যালয়বিলাকে এই সফলতাটো কেনেকৈ বুটলিলে মোদী ডাঙৰীয়াই, তাৰ বাবে ইতিমধ্যে অধ্যয়ন আৰম্ভ কৰিছে, জানিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। কি কৌশল অৱলম্বন কৰিলে, কেনেধৰণে এইটো বাস্তৱায়িত কৰিলে, কেনেধৰণে সেই দুখীয়াবিলাকক বিচাৰি উলিয়ালে, কেনেধৰণে তেখেতসকলৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনিলে, এই কথাবিলাক আজি বিজেপি চৰকাৰৰ দিনত সম্ভৱ হৈছে। আনপিনে কংগ্ৰেছ দলটোৰ কথা যদি আপুনি ভাবে, আমিতো কেৱল 11 বছৰ হৈছে,
আৰু মোদী ডাঙৰীয়াই যেতিয়া দায়িত্ব লৈছে 2014ত কংগ্ৰেছ দলটোৱে গোটেই শাসন ব্যৱস্থাটো ইমান কালিমা সানিলে, টকা পইচা খাই আত্মীয় কুটুম্বক সংস্থাপিত কৰি পেলাই গোটেই ভ্ৰষ্টাচাৰী কৰি পেলালে শাসন ব্যৱস্থা। ফলত শাসন ব্যৱস্থা দুৰ্বল হ'ল আৰু দুখীয়াই সামাজিক ন্যায় পোৱাৰ পৰা বঞ্চিত হ'ল। মহিলাই জীৱনত সবলীকৰণ হোৱাৰ সুযোগ নাপালে। যুৱ শক্তিয়ে নতুন উৎসাহেৰে জীৱন গঢ়াৰ কোনো পথৰ সন্ধান নাপালে। কেৱল কংগ্ৰেছৰ দিনত অসমত কি কৰিছিল তেখেতসকলে? বাংলাদেশৰ পৰা অবৈধ বিদেশী মুছলমান অসমৰ 9খন জিলাত প্ৰতিষ্ঠা দিছিল ভোট বেংক হিচাপে গঢ় দিবৰ বাবে। এইটো এটা ডাঙৰ অসমীয়া জাতীয় জীৱনলৈ এটা দুৰ্যোগ নমাই আনিছিল কংগ্ৰেছে, যাৰ ফলত অসমীয়া জাতিয়ে নিজৰ আজোককাৰ মাটিডৰা হেৰুৱাব লগা হৈছিল আৰু নিজৰ মাটি ভেটি কৃষ্টি সংস্কৃতি সাহিত্য ৰক্ষা কৰিবৰ বাবে অস্তিত্ব আন্দোলনত আত্মনিয়োগ কৰিছিল। অস্তিত্ব আন্দোলনত 6 বছৰীয়া গণ আন্দোলনত কংগ্ৰেছে নিশংসভাৱে কেনেদৰে 860জন মানুহক হত্যা কৰিছিল। পৰৱৰ্তী সময়ত চুক্তি কৰিও চুক্তিৰ প্ৰতিটো প্ৰতিশ্ৰুতি উলংঘা কৰিছিল। কিন্তু আমি 2016 চনত আপোনালোকৰ মনত আছে, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া আমি বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলোঁ, তেতিয়া আমাৰ এটা শ্লোগান আছিল। শ্লোগানটো কি আছিল জানে? মনত আছে আপোনালোক কাৰোবাৰ? নাই ন? পাহৰিলে? আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ। আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ। অৰ্থাৎ এই মাটিডৰা আমাৰ, অসমখন আমাৰ, অসমৰ মাটি আমাৰ, আৰু ইয়াত আমাৰ কেৱল অধিকাৰ সাব্যস্ত কৰিম। আমি বিদেশী অধিকাৰ আমি সহ্য নকৰোঁ। গতিকে সেই যুক্তিৰে যেতিয়া আমি শ্লোগান দিছিলোঁ, তাৰ পাছত মোক আপোনালোকে যেতিয়া মুখ্যমন্ত্ৰী পাতিলে, তেতিয়া গোটেই অসমত বৰ্ম কমিশ্যনৰ যোগেদি সমীক্ষা হ'ল। হাজাৰ হাজাৰ খিলঞ্জীয়া জনজাতি, অনুসূচিত জাতি, অন্যান্য পিছপৰা বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ হাতত মাটি আছে, কিন্তু পট্টা নাই। পট্টা নাথাকিলে আপুনি নিজৰ মাটিৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিব নোৱাৰে, অধিকাৰ সাব্যস্ত সাংবিধানিকভাৱে কৰিব নোৱাৰে। গতিকে সেই যুক্তিতেই বৰ্ম কমিশ্যনৰ যোগেদি গোটেই সমীক্ষা চলোৱা হ'ল। তাৰ পাছত এই অভাজনৰ কাৰ্যকালত 3,50,000 ব্যক্তিক আমি মাটিৰ পট্টা হাতত তুলি দিলোঁ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 5 বছৰীয়া কাৰ্যকালত আৰু 4 লাখ সংযোজন কৰি আমি সৰ্বমুঠ বিজেপি 10 বছৰীয়া কাৰ্যকালত খিলঞ্জীয়া ভূমিপুত্ৰক আমি 8 লাখ খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত মাটিৰ পট্টা তুলি দিলোঁ। আৰু 200 বছৰ চাহ কোম্পানীত থকা, কোম্পানী কোৱাৰ্টাৰত থকা চাহ শ্ৰমিক ৰাইজক কংগ্ৰেছে কোনোদিনে সকাহ দিব নোৱাৰিলে। আমি সেই কোম্পানী কোৱাৰ্টাৰত থকা মাটিৰ মালিকী স্বত্ব চাহ জনগোষ্ঠীৰ হাতত অৰ্পণ কৰিলোঁ 3,25,000। গতিকে এই হৈছে আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ। গতিকে আগন্তুক 5 বছৰ কাৰ্যকালত আমাৰ লক্ষ্য আছে, যিমান অবৈধ বিদেশী কবলত মাটি ভেটি আছে সকলো আমি উদ্ধাৰ কৰি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ মাজত বিতৰণ কৰিম। এই হৈছে জাতীয় চেতনা, এই হৈছে জাতীয় অস্তিত্বৰ প্ৰতি থকা আমাৰ দায়বদ্ধতা। গতিকে পৰম শ্ৰদ্ধা ৰাইজ, মই দীঘলীয়া নকৰোঁ। এইখিনি কথা এইকাৰণে ক'লোঁ যে অপজিশ্যন মানে তেখেতসকলে একচুৱেলি নৈতিক অধিকাৰ নাই ভোট বিচৰা, কাৰণ তেখেতসকলে অসমক বহুত অন্যায় কৰিছে। কিন্তু ভাৰতীয় জনতা পাৰ্টি কেৱল 10 বছৰীয়া কাৰ্যকালত, আজি বলিন চেতিয়া ডাঙৰীয়াই তেখেতে মোক জনালে, মোক খুব ভাল লাগিল। যোৱাবাৰ ময়ো আহি পেলাই কৈছিলোঁ, হাতীঘুলি লাইনা মথাউৰি নিৰ্মাণ হ'লনে নাই? হ'লনে নাই? আইসকলে মাতে নিদিয়ে, নাই হোৱা নেকি? মই মিছা কথা কৈছোঁ নেকি? জোৰেৰে কওক আকৌ, মই শুনা নাই। হ'লনে নাই? তাৰ ফলত 25খন গাঁও সুৰক্ষিত হ'লনে নাই? হাতীঘুলি আৰু লাইনা, লাওপুতি ইত্যাদি ইত্যাদি গাঁও ইতিমধ্যে সুৰক্ষিত হ'ল। গতিকে এইটো এটা মই ভাল পাইছোঁ। বলিন চেতিয়া ডাঙৰীয়া, বহুত বহুত ধন্যবাদ। আপুনি এই কামটো ৰাইজক প্ৰতিশ্ৰুতি দিয়া মতে কৰিলে। ইয়াৰ উপৰিও 100 কোটি টকা প্ৰকল্প, আমাৰ বাইথু প্ৰকল্প
100 কোটি টকা তাৰ প্ৰথম কিস্তি 25 কোটি টকা ইতিমধ্যে পদাৰ্পণ কৰিছে হয়নে নহয় এতিয়া এই অঞ্চলৰ ৰাইজে কৈছে সৰ্বানন্দ দুটা কথা কৈ যাব লাগিব ৰাইজৰ নিৰ্দেশ ডাঙৰী ৰাইজৰ নিৰ্দেশ মই নিৰ্দেশ শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰিছোঁ আৰু দুটা কথা কৈ যাওঁ মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতো আলোচনাত বহি বলিনকো কৈছোঁ 30খন বিচনাযুক্ত চিকিৎসালয় হয়নে ইয়াত লাগে নে নালাগে আৰু এখন পলিটেকনিক ইনষ্টিটিউশ্যন ৰাইজৰ মনৰ দাবী হয়নে নহয় গতিকে এই দুইটা বিষয়ত ভৱিষ্যতৰ দিনত মোৰ দায়িত্ব থাকিব বলিনৰ লগত আৰু দীঘলীয়া নকৰোঁ মোৰ যাবলৈ হ'ল মই কেৱল আপোনালোকৰ আশীৰ্বাদ ল'বলৈ আহিছিলোঁ ডাঙৰী ৰাইজ আপোনালোক মহান আপোনালোকৰ আন্তৰিকতা আপোনালোকৰ মানৱতাই মোক সদায় উদ্বুদ্ধ কৰি আহিছে সমাজ সেৱা কামত মই সঁচাই আপোনালোকৰ আচৰণ দেখি অভিভূত হৈছোঁ আপোনালোকে সদায় সুস্থ হৈ থাকক সুন্দৰ হৈ থাকক শক্তিশালী হৈ থাকক সক্ৰিয় আৰু সতেজ হৈ থাকক কাৰণ ডাঙৰীয়া সমাজখনৰ এটা শক্তিশালী ইতিহাস আছে তাহানি কালৰ পৰাই অসমৰ সাহিত্য জগতত বহু ধ্ৰুৱতৰা এই অঞ্চলে বৰঙণি হিচাপে আগবঢ়াইছিল গতিকে এই অঞ্চলৰ অসমৰ প্ৰশাসন যন্ত্ৰটো বহুত উল্লেখযোগ্য আপোনালোকৰ অৱদান আছে গতিকে সেইবাবে সকলোকে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু আপোনালোক মহান হৈ থাকক সদৌ শেষত আপোনালোকে প্ৰতিশ্ৰুতি ল'ম আপোনালোকে বিপুল ভোটত বলিন চেতিয়াক জয়যুক্ত কৰাবতো তেতিয়াহ'লে মোৰ সৈতে কওক বলিন চেতিয়াক পদুমৰ ছবিত ভোট দিয়ক বলিন চেতিয়াক পদুমৰ ছবিত ভোট দিয়ক বলিন চেতিয়াক পদুমৰ ছবিত ভোট দিয়ক বলিন চেতিয়া জিন্দাবাদ বলিন চেতিয়া জিন্দাবাদ এজিপি জিন্দাবাদ এজিপি জিন্দাবাদ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ সন্মিলিত গণশক্তি জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ অমিত শাহ জিন্দাবাদ নীতিন নবীন জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ